হয় আসলে ক'ব লাগিব হিমাশ্ৰী চৰকাৰী চিকিৎসালয়সমূহৰ যি চিকিৎসা ব্যয় তাৰ পিছতে আসলে সাধাৰণ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া পৰিছে কাৰণ চৰকাৰী চিকিৎসালয়লৈ কোনসকল ৰোগী যায় প্ৰকৃতাৰ্থত যিসকলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে সেইসকল ৰোগী আসলে প্ৰকৃতাৰ্থত চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হয় যদি চৰকাৰী চিকিৎসালয়সমূহত মাচুল বৃদ্ধি হয় তেতিয়া সাধাৰণ যিসকল লোক আছে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব আৰু তাৰ প্ৰতিক্ৰিয়া ল'বলৈ মই গোলাঘাটত উপস্থিত আছোঁ গোলাঘাটৰ বিভিন্ন ছাত্ৰ সমাজৰ লোক আছে মোৰ লগত জ্যেষ্ঠ ব্যক্তি আছে আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম দাদা যেহেতু চৰকাৰে চিকিৎসা ব্যয় হ'ব আৰু সাধাৰণতে আমি দেখিবলৈ পাওঁ যে সাধাৰণ যিসকল ৰোগী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকেই আচলতে ভৰ্তি হয় যদি চিকিৎসালয়ত আচলতে মাচুল বৃদ্ধি হয় তেতিয়া কেনেকুৱা পৰিস্থিতি চৰকাৰ হ'ব এইটো আচলতে চৰকাৰী চিকিৎসালয়সকলে যিসকল দুখীয়া ৰোগী যাব বা দুখীয়া ঘৰ ৰাইজ যাব সেইসকলে কিন্তু খুব মানে এইটো এটা বৰ কষ্ট হ'ব এইটো ৰাইজৰ কাৰণে আৰু এইটো আচলতে চৰকাৰখনৰ এটা একদম মানে দুখীয়া ৰাইজৰ ওপৰত কেঁকুৰা চেপা নিচিনা হৈছে কাৰণ যি এতিয়া দেখা গৈছে যে আপোনাৰ মূল্য বৃদ্ধি তাৰপিছতে APDSLৰ আপোনাৰ স্মাৰ্ট মিটাৰ লগাই ৰাইজক যেনেকৈ কেঁকুৰা চেপা দিছে এতিয়া আকৌ চৰকাৰী চিকিৎসালয়বিলাকত যদি এনেকৈ মাচুল বৃদ্ধি কৰে অভাৱনীয় হাৰত তেতিয়াহ'লে ৰাইজ কিন্তু ৰাইজৰ জীয়াই থকাৰ একেবাৰে উপায় নাইকিয়া হ'ব এইখিনিকে আচলতে ৰাইজে চৰকাৰখনৰ আচলতে এইটো একেবাৰে জনবিৰোধী নীতি যেন লাগিছে আৰু আমাৰ বিজেপি চৰকাৰখনে আচলতে নিজকে জনদৰদী বুলি কয় যদিও আমি কিন্তু চৰকাৰখনৰ এই সিদ্ধান্তবিলাকত আমি কোনো জনদৰদী হেৰি দেখা নাই আৰু জনবিৰোধীহে আচলতে চৰকাৰখন হৈ গৈছে আৰু এইটো আচলতে ইয়াৰ পৰা কিন্তু ৰাইজৰ মাজত যথেষ্ট বিৰোধ প্ৰতিক্ৰিয়া হৈছে আৰু ইয়াৰ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আৰু ইয়াৰ পৰা কিন্তু যথেষ্ট কিন্তু ৰাইজ বিৰোধী হৈ গৈছে চৰকাৰখনৰ প্ৰতি চৰকাৰখনৰ এই সিদ্ধান্তবিলাক আমি বাতিল কৰিবলৈ আচলতে আমি অনুৰোধ জনাইছোঁ চৰকাৰক আৰু খুব সম্ভৱ ইয়াৰ মানে যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছে গ্ৰাম্য অঞ্চলত কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰিব বা আছুৱে কিবা পদক্ষেপ ল'ব হয় যোৱাকালি কেবিনেট সিদ্ধান্তত যি এটা ঘোষণা কৰিছে যে চৰকাৰী চিকিৎসালয়সমূহত 20% মাচুল বৃদ্ধি কৰিছে এইটো আচলতে চৰকাৰৰ এটা ৰামদাঙন জনসাধাৰণৰ ওপৰত এটা ৰামদাঙন আচলতে গ্ৰামাঞ্চলৰ যোনসকল লোক তেওঁলোকে ততাতৈয়াকৈ এখন ব্যক্তিগত খণ্ড চিকিৎসালয়তকৈ এখন চৰকাৰী চিকিৎসালয়হে আগত মানে লোকসকলক নি পেলাই চিকিৎসাৰ ততাতৈয়াকৈ ব্যৱস্থা কৰে আচলতে তেওঁলোকৰ লগত পইচা পাতি যথেষ্ট মানে এটা সীমিত পৰিমাণৰ থাকে কিন্তু এতিয়া যদি সেই ক্ষেত্ৰত যদি 20%কৈ মাচুল বৃদ্ধি কৰে আচলতে নামভৰ্তিকৰণৰ পৰা ধৰি আপোনাৰ এক্সৰে পৰা ধৰি কিবা বিভিন্ন ধৰণৰ ৰিপৰ্টলৈকে যদি এইসমূহ মাচুল তেওঁলোকে তেনেকৈ ধৰণে মানে বৃদ্ধি কৰি যায় তেনেদৰে ব্যক্তিগত খণ্ডৰ মানে চিকিৎসালয়ত সমানে মানে চৰকাৰী চিকিৎসালয়সমূহ আজিৰ দিনত মানে এনেকুৱা ধৰণৰ হ'ব আচলতে মানে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ যেনেধৰণে মানে পৰিচালিত হৈ আহিছে আৰু বেছি দিন নাই চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহ তেনেধৰণে মানে পৰিচালিত হ'ব আমি এই সিদ্ধান্ত চৰকাৰক অতি সোনকালে বাতিল কৰিবলৈ মানে আহ্বান জনাইছোঁ নহ'লে এই ক্ষেত্ৰত আমাৰো মানে কেন্দ্ৰীয় নেতৃত্বই আমাৰ প্ৰতিক্ৰিয়া ব্যাখ্যা কৰিছে আৰু এই ক্ষেত্ৰত আমি প্ৰতিক্ৰিয়া সদায় আগবঢ়াই যাম আচলতে গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে অতি এটা মানে দুৰ্ভাগ্যজনক কথা গ্ৰামাঞ্চলৰ লোকসকলে আচলতে খেতি কৰি খায় যিসকল লোক সেই লোকসকল কেনেদৰে মানে এখন চৰকাৰী চিকিৎসালয়ত যদি এনেদৰে দাম বৃদ্ধি কৰে কেনেদৰে আচলতে পৰিচালিত কৰিব পাৰিব নিজৰ পৰিয়ালটোক কেনেধৰণে পোহপাল দিব আচলতে হয় যেহেতু চৰকাৰৰ ফালৰ পৰা আমি দুটা বস্তু সদায় বিনামূলীয়াকৈ বিচাৰোঁ শিক্ষা আৰু চিকিৎসা এতিয়া চৰকাৰে শিক্ষাটো বিনামূলীয়া কৰিছে যদিও এইফালে সাধাৰণ জনতাক মাধ মাৰ দি চিকিৎসাটোৰ মূল্য বৃদ্ধি কৰিবলৈ আগবাঢ়িছে যিহেতু কেইদিনমানৰ আগত অসমখনক বানে জুৰুলা কৰি থৈ গৈছে তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আমি আচলতে জ্ঞাত নহয় যে যিসকল বানে এতিয়া মানুহক জুৰুলা কৰি থৈ গৈছে এতিয়া তেওঁলোকৰ খেতি বাতি সকলো নষ্ট হৈছে তেওঁলোকৰ হাতত তেওঁলোক ইমান পুঁজিবাদী নহয় যে তেওঁলোকে কয় যি চৰকাৰী চিকিৎসালয় এখনতে তেওঁলোকে টকা খৰচ কৰি নিজৰ চিকিৎসা কৰাব বা বেচৰকাৰী চিকিৎসালয় এখনতো তেওঁলোক যাব টকা খৰচ কৰি নিজৰ চিকিৎসা কৰাব অসমত বেছিভাগ নিম্নবৰ্গৰ মানুহে আছে তেওঁলোকে চৰকাৰী চিকিৎসালয়লৈ যায় নিজৰ চিকিৎসা কৰে এতিয়া তেনে ক্ষেত্ৰত সাধাৰণ জনতাক এটা মাধমাৰ দিয়া হৈছে এটা জিঅ'পেকৰ দাম বঢ়োৱাৰ দৰে চৰকাৰে চিকিৎসাৰ দামো বঢ়াই দিছে এইফালে স্মাৰ্ট মিটাৰ বঢ়াই মানুহক জুৰুলা কৰিছেই এতিয়া তেনে ক্ষেত্ৰত ছাত্ৰ সমাজৰ ফালৰ পৰা এটাই চৰকাৰলৈ আহ্বান থাকিব যাতে এইসমূহ সিদ্ধান্ত সাধাৰণ জনতাই কেতিয়াও মানি নলয় আৰু তেওঁলোকে ইয়াৰ বাবে চালি জাৰি চাই এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰে যেন চিকিৎসালয় বৃদ্ধি
প্ৰতিটো সামগ্ৰীৰ বৃদ্ধি হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা চৰকাৰী চিকিৎসাও এতিয়া বৃদ্ধি হৈছে সাধাৰণ ৰাইজসকলৰ যথেষ্ট অসুবিধা হৈছে গ্ৰামাঞ্চলত কি প্ৰভাৱ পৰিছে হয় গ্ৰামাঞ্চলত যথেষ্ট ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব আৰু লগতে এটা কথা কওঁ যে এই চৰকাৰখনে যিখিনি বিভিন্ন মানে সাম্প্ৰতিক সিদ্ধান্ত লৈ আছে এই সাম্প্ৰতিক সিদ্ধান্তসমূহৰ প্ৰায় সংখ্যক সিদ্ধান্তই জনবিৰোধী ইয়াৰ ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এষাৰ কথা কৈছিলে যে দেশৰ জনতাক দুটা বস্তু বিনামূলীয়াকৈ দিয়ক স্বাস্থ্য আৰু শিক্ষা এতিয়া স্বাস্থ্য বিভাগত আমি দেখা পাইছোঁ যে চৰকাৰে কৈ থাকে যে আমি মেডিকেল কলেজ বনাইছোঁ আমি প্ৰত্যেকখন জিলাতে এখন মেডিকেল কলেজ বনাইছোঁ কিন্তু যদি আমাৰ চৰকাৰী হস্পিটেলবিলাকত সাধাৰণ হস্পিটেল গোলাঘাটৰ চিভিল হস্পিটেললৈ যাওক তাত যেতিয়া এজন ৰোগীয়ে বিনামূলীয়া দৰৱ কেইটামানৰ কাৰণে যায় তাত অকল পানী লগা জ্বৰ টেবলেটৰ বাহিৰে বাকী সকলো টেবলেটৰ প্ৰেছক্ৰিপশ্যনত এটা কটা চিন দেখা পাব আৰু লগতে তাত যিখিনি এতিয়া অস্ত্ৰোপচাৰৰ কাৰণে যেতিয়া এজন ব্যক্তি যায় তাত চৰকাৰী হস্পিটেলত অস্ত্ৰোপচাৰ ফ্ৰী হ'ব লাগিছিলে আজি সেই ফ্ৰী ব্যৱস্থাটো নাই আজি মই অলপ দিনৰ আগতে 2 মাহৰ আগতে দেউতাক লৈ পেলাই চিভিল হস্পিটেলত গৈছিলোঁ চিভিল হস্পিটেলত পেইং কেবিনৰ চাৰ্জ বৰ্তমান 500 টকা আৰু এতিয়া গম পাইছোঁ যে এতিয়া 1000 টকা হ'ব যেতিয়া যিখন তাত কোনখিনি মানুহ যায় যিখিনি মানুহে প্ৰাইভেট হস্পিটেলত এফৰ্ড কৰিব নোৱাৰে আৰু সেই এফৰ্ড কৰিব নোৱাৰাসকলক তাত যদি সেই সুবিধাখিনিও যদি চৰকাৰে কাঢ়ি নিব খোজে এই কাঢ়ি নিব খোজা সিদ্ধান্তটো অত্যন্ত হঠকাৰী আজি ঔষধৰ পৰা ধৰি পেলাই ডক্টৰৰ ছাৰ্ভিচ ভাল নহয় ডক্টৰ এজনে যেতিয়া চৰকাৰী হস্পিটেলৰ ডক্টৰ এজনে তাত ৰোগীজনক যিটো ধৰণে ছাৰ্ভিচ দিব লাগে সেইটো ধৰণে ছাৰ্ভিচো নিদিয়ে তেওঁলোকে অৱজ্ঞা চকুৰে চায় আৰু অৱজ্ঞা চকুৰে চোৱাৰ পিছত তেওঁলোকে এইটো কৰিবলৈ চেষ্টা কৰে যাতে তেওঁ ব্যক্তিগত খণ্ডৰ ব্যক্তিগত চেম্বাৰখনলৈ যায় আৰু চেম্বাৰখনত সেই ডক্টৰ এজনে তেওঁলোকক ভাল চিকিৎসা দিয়ে যদি ভাল চিকিৎসা দিব এনেকুৱা ধৰণৰ আৰু তাত যিটো এক্সৰে সুবিধা পৰ্যাপ্ত সুবিধা নাই এক্সৰেৰ কাৰণে তেওঁলোকে ক'ব যে আমাৰ ইয়াত এক্সৰে ভাল নুঠে আপোনালোকে সেই ওচৰৰ সেই অমুক মানে যিখন ব্যক্তিগত প্ৰতিষ্ঠান আছে তাত আপোনালোকে এক্সৰে কৰি আনক এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাক চৰকাৰে অতি সোনকালে আমি সাধাৰণ জনতা হিচাপে আমি সাধাৰণ সচেতন যুৱ হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ